হেল্ল' গাইজ ৱেলকাম টু পৰকজ্যোতি মিনি ব্লগ। আজি লগৰ এটা ঘৰত মানে খানা আছে, তো খানা খাবলৈ বজাৰ কৰিবলৈ আহিছোঁ এতিয়া। আৰু বজাৰ পালোঁ ভিউটো চোৱা মজা লাগিছে ন। এতিয়া মানে মাংস লৈ লৈছোঁ আৰু মাংস কাটি আছে দাদাজনে। ব্ৰইলাৰ মাংস লওঁ আৰু তাৰপিছত লৈ ল'লোঁ। বজাৰ চজাৰ কৰি লৈ এতিয়া যাওঁ ঘৰলৈ। তো গাইজ সন্ধিয়া সময় মানুহ হৈ গ'ল। তাৰপিছত এতিয়া মই চোলা মোলা পিন্ধি পেলাই লগৰটো ঘৰলৈ আহিলোঁ। ইহঁতকেইটাই গেমে খেলি আছে, আহি পেলাই ৰখি আছোঁ মই। চ' এতিয়া অলপ সময় মানৰ পিছতে লগৰ এটা আছে আৰু তাকো আনিবলৈ যাওঁ। এইটো আহি গ'ল, পাই গ'ল, দেখিলা এক্সিডেণ্টতে। তাকো উঠাই লৈ পেলাই এতিয়া ঘৰলৈ যাওঁ। ঘৰত আহি পেলাই ৰখা চখা চিষ্টেম নাই আৰু আলু পিঁয়াজ চিয়াজ নহৰু চহৰু গুচোৱাতে লাগি গ'লোঁ। কাটিও হৈ গ'ল, নহৰু থেতেলিলোঁ, তাৰপিছত মাংস ধুইও আনিলোঁ মই। তাৰপিছত এতিয়া লগৰটোক ক'লোঁ তই বনাবি আজি। লগৰটো এতিয়া তেল চেল গৰমাই পিঁয়াজ দি দিলে, পকি যোৱাৰ পিছত আৰু মাংসকণ দি দিলে আৰু মাংসকণ দিওঁতে গাইছ কথা এটা হ'ল নহয়, মই মানুহটো নাইকিয়া সেইটো সময় ভিডিঅ' কৰিবলৈ বেয়া চেয়া নাপাব। এতিয়া টেষ্ট কৰোঁ আৰু গাইছ টেষ্ট কৰা সময় হৈ গ'ল। এতিয়া টেষ্ট কৰি লওঁ আৰু এতিয়া আমি টেষ্ট কৰা সময়ত আৰু ভাত চাত হ'বলৈ আৰু 2 ঘণ্টামান ভাত খাওঁ আৰু এতিয়া আজিলৈ বাই বাই।